পিছত জিলিকি উঠিল আব্দুল কাদিৰ দুইখন হাত হেৰুৱায়ো হাৰ মনা নাছিল আব্দুলে অদম্য ইচ্ছা শক্তি আৰু সাহসৰ অধিকাৰী আব্দুলক দেখিলে আপুনিও জনাব চেলিম কোন এই আব্দুল কাদিৰ সেয়া আপোনাক জনাম পৰিচয় জনাৰ পূৰ্বে আব্দুল কাদিৰে যি কৰি দেখুৱালে সেয়া আপোনাক দেখুৱাই আছো তিনিটাকৈ সোণৰ পদক আৰু এটা ব্ৰঞ্জৰ পদকেৰে এতিয়া এছিয়ান ইউথ পেৰা গেমছত জিলিকি উঠিছে ভাৰতীয় খেলুৱৈ আব্দুল কাদিৰ পিছে আব্দুল কাদিৰৰ এই সফলতাৰ যাত্ৰা কিন্তু ইমান সহজ নাছিল আপোনাৰ মোৰ দৰে পূৰ্ণাংগ সফল জীৱন আছিল আব্দুলৰো কিন্তু 6 বছৰ বয়সতে এক দুৰ্ঘটনাত পতিত হৈ দুয়োখন হাত হেৰুৱাইছিল আব্দুলে এই দুৰ্ঘটনাৰ পিছতো জীৱন যুদ্ধত হাৰ নমনা আব্দুলে কৰি দেখুৱালে আন 10জনে কৰিবলৈ ভাগ নকৰা সেই কাম দুভৰিৰে সাঁতুৰিয়ে জয় কৰিলে তিনিটাকৈ সোণৰ পদক ভৰিৰে লিখি শৈশৱৰ শৈক্ষিক যাত্ৰা আৰম্ভ কৰা আব্দুল কাদিৰে প্ৰতিটো পৰীক্ষাতে প্ৰমাণ কৰিছিল মেধাৱী শিক্ষাৰ্থী হাত নাথাকিলেও বিদ্যালয়ৰ খেল ধেমালিত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি যোৱা আব্দুলক একাংশই তাচ্ছিল্য কৰিছিল একাংশই কুটো কৰিছিল কিন্তু আনৰ হাঁহিলৈ কেৰেপ নকৰা আব্দুলে শৈশৱৰ পৰাই বুকুত বান্ধি লৈছিল পৃথিৱী জয় কৰাৰ সপোন মধ্যপ্ৰদেশৰ এটা সৰু অঞ্চলৰ পৰা এদিন লক্ষ্য সন্মুখত লৈ উৰা মাৰিছিল আব্দুল ডুবাইত অনুষ্ঠিত এছিয়ান ইউথ পেৰা গেমছত হাতুৰ খেলত অংশগ্ৰহণ কৰিলে আব্দুলে প্ৰবল আত্মবিশ্বাসী আব্দুলে দুহাত নোহোৱাকৈ কেৱল দুখন ভৰিৰে আটাইকেইটা ৰাউণ্ডতে হ'ল বিজয়ী ডুবাইত পদক জয় কৰি নিজৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে আব্দুল কাদিৰক পুষ্প আদৰণি কেবিনেট মন্ত্ৰীৰো ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান ইউথ পেৰা গেমছত আব্দুলৰ এই সফলতা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু নিউজ ডেস্ক রিপোর্ট টাইম 8